স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধুসকল, অসম লোকসেৱা আয়োগৰ ফালৰ পৰা কেইটামান পদ ভেকেঞ্চি মুকলি কৰিছে। এই পদকেইটাৰ দৰমহা হৈছে 30,000ৰ পৰা 1,10,000 টকালৈকে। আৰু এই পদসমূহৰ অৰ্হতা আৰু এই পদসমূহ আপোনালোকে কেনেকৈ আবেদন কৰিব, এই সবিশেষ তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে অসম তথা ভাৰতবৰ্ষৰ সকলো চাকৰিৰ খবৰ পাই থাকিব বিচাৰে, তেনেহ'লে আমাৰ এই ইউটিউব চেনেল এনিয়াৰ জব নিউজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা 16টা প্লেন মেনেজাৰ আৰু তাৰ সমতুল্য পদ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। এই সমতুল্য পদকেইটাৰ ভিতৰত আছে প্লেন মেনেজাৰ, চিলিং প্লেন ছুপাৰভাইজাৰ, মিল্ক টেষ্টাৰ, এছিষ্টেণ্ট ৰুৰেল ডায়েৰী এক্সটেনশ্যন অফিচাৰ ARDO, এছিষ্টেণ্ট ডিষ্ট্ৰিবিউশ্যন অফিচাৰ ADO। গতিকে বন্ধুসকল, আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এই পদকেইটাৰ কাৰণে যদি অৰ্হতা মিলে, আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 5 এপ্ৰিল 2024 আৰু অনলাইন আবেদন আৰম্ভ হৈছে 6 মাৰ্চ 2024ৰ পৰা। এই 16টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে আছে 9টা পদ, OBC MOBCৰ কাৰণে আছে 4টা পদ, SCৰ কাৰণে আছে 1টা পদ, ST প্লেন্সৰ কাৰণে আছে 1টা পদ, ST হিলছৰ কাৰণে আছে 1টা পদ। দৰমহা 30,000ৰ পৰা 1,10,000লৈকে, লগতে গ্ৰেড পে 12,100 টকা লাভ কৰিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024ৰ মতে 21ৰ পৰা 39 বছৰ হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SCৰ কাৰণে 5 বছৰ, STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWD মানে ফিজিকেল হেণ্ডিকেপৰ কাৰণে 10 বছৰ ৰেহাই দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত ডায়েৰী টেকন'লজিৰ পৰা ডিগ্ৰী পাছ হোৱা হ'ব লাগিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন মানে ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এই স্থায়ী বাসিন্দা প্ৰুফৰ কাৰণে অনলাইন আবেদনৰ সময়ত আপোনালোকে PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু EWS 297 টকা 20 পইচা দিব লাগিব। SC ST OBC MOBC 197 টকা 20 পইচা দিব লাগিব। BPL আৰু PWD 47 টকা 20 পইচা দিব লাগিব। বন্ধুসকল, আপোনালোক যদি এই পদকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আপোনালোকৰ যদি অৰ্হতা মিলে, আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ বিৱৰণৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদকেইটাৰ সবিশেষ চাব পাৰে। লগতে তাত অনলাইন আবেদন কেনেকৈ কৰে সেইখিনিও দিয়া আছে, তাত আপোনালোকে ভালদৰে চাই অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ লিংকটো তাত পাব। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 5 এপ্ৰিল 2024 আৰু অনলাইন আবেদন আৰম্ভ হৈছে 6 মাৰ্চ 2024ৰ পৰা। ভিডিঅ'টোৰ জৰিয়তে এই পদসমূহৰ তথ্যসমূহ মই আপোনালোকক জনালোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে অসম তথা ভাৰতবৰ্ষৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ এই ইউটিউব চেনেল এনিয়াৰ জব নিউজটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।